ছোটবেলার প্রথম মনে আসছিল প্রথম তো তার নাই অতি ভাল খবৰ সদ্যঘোষিত আজি APSC পৰীক্ষাত নগাঁৱৰে সুসন্তান ৰাকেশ কুমাৰ ঠাকুৰ তেওঁৰ পিতৃ হৈছে ৰমেশ কুমাৰ ঠাকুৰ আৰ্থিকভাৱে ইমান সবল নহয় কিন্তু ৰাকেশ কুমাৰ ঠাকুৰৰ নিজৰ প্ৰচেষ্টাত বহুত কষ্ট কৰি পেলাই আজি APSC তেওঁ পাবলৈ সক্ষম হ'ল আৰু এইবাৰ আমি দেখা পাইছোঁ যিহেতু এবাৰ স্বচ্ছ নিকাভাৱে এইবাৰ পৰীক্ষা যিধৰণে পৰিচালনা কৰিছিলে আমি দেখা পাইছিলোঁ যে নগাঁৱতো কেইবাগৰাকীয়ে পাইছে আৰু একেবাৰে LP স্কুলৰ শিক্ষকৰ পৰা আৰম্ভ কৰি পেলাই আজি ৰমেশ কুমাৰ ঠাকুৰ তেওঁ এখন চেলুনত তেওঁ নিজৰ আছে তেওঁ চেলুন আছে নিজৰ আৰু মোকো তেওঁ সৰুতে চুলি কাটিছিলে তেওঁৰ সন্তান ৰাকেশ কুমাৰ ঠাকুৰ তেওঁ আজি APSC পালে খুব আনন্দ অনুভৱ কৰিছোঁ গৌৰৱ অনুভৱ কৰিছোঁ এতিয়া বৰ্তমান এটা কথা ঠিক যে যদি মেধা সম্পন্ন হয় আৰ্থিকভাৱে দুৰ্বল হ'লেও তেওঁলোকৰ যে সপোনবিলাক তেওঁলোকৰ যে ফলিয়াই বা তেওঁলোকৰ সপোন যে সাৰ্থক হয় এই এটা প্ৰমাণ তাৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ তেখেতৰ প্ৰচেষ্টাত আজি যিমানখিনি চাকৰি হৈছে সকলোতে নিকা আৰু স্বচ্ছভাৱে হৈছে যাৰ ফলত আৰ্থিকভাৱে দুৰ্বল হ'লেও মেধা সম্পন্ন যিসকলে আমাৰ সন্তানসকলে চাকৰি পায় তেওঁলোকৰ সপোনবিলাক বাস্তৱত ৰূপায়িত হৈছে এই প্ৰচেষ্টা কিন্তু আগত নহৈছিলে আগত যেতিয়া APSC বুলি কোৱাৰ লগে লগে যিকোনো ল'ৰা ছোৱালীয়ে যেতিয়া প্ৰথমতে যেতিয়া APSCৰ কথা চিন্তা কৰে প্ৰথম তেওঁলোকৰ মনলৈ আহে যে আমি বহুত টকা দিব লাগিব সেই প্ৰমাণ আমি আগতে পাই থৈছোঁ বহুত টকা নিদিলে APSC পোৱা নাছিলে কিন্তু এতিয়া এই ৰমেশ কুমাৰ ঠাকুৰ মই কৈছোঁ তেখেত পেছাত এগৰাকী নাপিত হয় তেখেতৰ সন্তান ৰাকেশ কুমাৰ ঠাকুৰে আজি APSC পোৱা সম্ভৱ হৈছে তেওঁ নিজৰ প্ৰচেষ্টা অত্যন্ত কষ্ট কৰিছে তেওঁলোকে তেওঁ নগাঁৱতে তেওঁ স্কুলীয়া জীৱনত তেওঁ ইয়াত পঢ়িছিলে কলেজ ইয়াত পঢ়িছিলে তাৰপিছত তেওঁ বাহিৰত পঢ়িবলৈ গ'ল আৰু আহি তেওঁ আজি APSC পাবলৈ সক্ষম হৈছে গতিকে এইটো আমাৰ আনন্দৰ কথা আৰু এইবাৰ APSC যিসকলে পাইছে ভাল ফলাফল লাভ কৰিছে সকলোলৈকে মই শুভেচ্ছা জনাইছোঁ নগাঁৱতো আজি কেইবাগৰাকীয়ে পাইছে সকলোলৈকে মই শুভেচ্ছা জনাইছোঁ আৰু মই বিশ্বাস যে অনাগত সময়ত এই পৰীক্ষাৰ ফলাফলে আগন্তুক সময়ত আমাৰ উঠি অহা প্ৰজন্মক তেওঁলোকে বিশ্বাস জন্মাব যে আমি ভালকৈ যদি পঢ়োঁ আমি তেতিয়াহ'লে আমাৰ এই পৰীক্ষাত আমি উত্তীৰ্ণ হ'বলৈ সক্ষম হ'ম সেয়া মানে কষ্টফল কৰিছোঁ বহুত কষ্ট কৰিছোঁ লাষ্টত গৈ এইটো সফল পাইছোঁ আৰু চ' মানে এইটো এক্সপ্ৰেছ কৰিব নোৱাৰি আৰু মানে থ্ৰু ৱৰ্ডছ এণ্ড আই এম ভেৰি গ্ৰেটফুল সঁচা কথা ক'বলৈ সৰ্বানন্দ চৰকাৰৰ দিনত এইটো সচৰাচৰ হৈ উঠিছে এইটো হয় মানে আপোনাৰ ফেয়াৰ এণ্ড ট্ৰান্সপাৰেণ্ট হৈছে এবাৰ চ' আই এম গ্লেড মানে সেইটো কাৰণে